নদী খাল বিলত যদি মাছ মাৰি খাবলৈ আপোনাৰ মন আছে তেতিয়াহ'লে আহক বঙাইগাঁও জিলাৰ যোগীঘোপালৈ কাৰণ যোগীঘোপাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন জালৰ বজাৰ আৰু জালৰ বজাৰত ইতিমধ্যে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সেই জালৰ বজাৰখন আৰু মানুহবিলাক বাহন ৰখি তেওঁলোকৰ এই জাল ক্ৰয় কৰিবলৈ ইয়াত উপস্থিত হয় মোৰ সতীৰ্থ দেখুৱাইছে দৃশ্যাংশ কি ডাঙৰ কি সৰু মাছ মাৰিবলৈ যিসকলৰ মাছৰ প্ৰতি মনোযোগ আছে বা মন আছে যে থলুৱা মাছ ঘৰৰ কাষতে নদীটোত মাৰি খাব মন আছে তেতিয়াহ'লে আপুনি যোগীঘোপালৈ আহক যোগীঘোপাত এই জালৰ বজাৰখনৰ পৰা জাল ক্ৰয় কৰি লৈ যাওক ইয়াত ডাঙৰ বা সৰু মাছ মাৰিবলৈ ইয়াত জাল পোৱা যায় কি ক'ব দাদা আপুনি জাল বিক্ৰী কৰে ধৰক ইয়াতে বিভিন্ন ধৰণৰ জাল আছে সৰু সৰু ডাঙৰ মানে 20 নম্বৰ 25 নম্বৰ 30 নম্বৰ এনেকুৱা জাল আছে বিভিন্ন জায়গাৰ পৰা মানুহ ইয়াতে আহিনে জাল মানে কিনি লৈ যায় কম ৰেটত পায় ধৰক 20 নম্বৰত এটা 300 250 400 500 এনেকুৱা জাল আছে আর কি যেহেতু বাৰিষাৰ বতৰ নদী বা খাল বিলতে কাষতে যদি যাৰ মাছ মাৰিবলৈ মন যায় যে থলুৱা মাছ মাৰি মই নিজে খাম তেতিয়াহ'লে যোগীঘোপাৰ ইয়াত বজাৰ জল পায় হয় যোগীঘোপা ইয়াতে এই বজাৰ পাবই আপনি আমাৰ এইখিনি জায়গাত মানে জালৰি মানে ৰেটটা কম আছে হয়তো কিছুগুলো বেপাৰী আহি মানে ইয়াৰ পৰা জাল লৈ যায় কম ৰেটত হোলসেল ৰেটত দিয়ে জালবিলাক আপোনালোকে বনায় নেকি আমি বনাওঁ জালবিলাক মানে মাইকী মানুহে গুটিটা গাতে তলৰ ইটা আর সেই উপরের ইটা আমিয়ে বাঁধো নিজে আপনাদের কেনেকুৱা বেনিফিট হয় তার এটা জাল 50 টাকা 100 টাকা লাভ ওলায় আর কি সেটা মানে কোনোমতে চলি আছো এই বাৰিষা কালত বিক্রি হয় বর্তমান পানি নাই সিমান পানি থাকিলে ধরক দিনত কমসে কম 2000 3000 এনেকা বিক্রি হয় 5000 মান হয় বর্তমান পানি নাই বহি থাকাতকে এনে দুই এটা জাল মানে লৈ আছে কোনোবাই লৈ যায় আহি আর নললতে এনেকাই থাকে আর আন এজন লোক আছে আপনি জাল কিনিব আহিছে নেকি মই আহিছো পাইছে না পোৱা নাই এটা বহুত জাল দেখে পাইছো বজারে পাইছো তো মই যেটো লব খুজিছো তো অলপ দামটো বেছি কেনে হৈ আছে আর কি আপনার কি কাষতে নদী বা বিল আছে নেকি বিল আছে মোৰ কাষত বিলত মাৰি মাছ খায় বিলত মাৰি মাছ খাওঁ মই এটা জাল পোৱা নাই মই এটা কিবা কৰি আছো আর কি আপনার ঘর ক'ত মোৰ ঘৰ বগুৱান লক্ষীপুৰত তাৰ পৰা আহিছো মই জালৰ ব্যৱসায় এজন আছে কেনেকুৱা জালৰ ব্যৱসায় আপোনালোকে কৰে আমালোকে মানে ভালে চলে আৰু আপনার পানি নাই হে বর্তমান হে নচলে যখন পানি পড়ে তখন ভিড় পড়ি যায় আৰু বাৰিষাৰ সময়ত বাৰিষাৰ 6 মাহ বিক্রি কৰো কি নম্বৰ জাল আছে কেনেকুৱা মাছ পায় আপনার সৰু মানে পুঠি টেংনা আপনার খলিহনা যি লাগে যিকোনো টেংনা যিকোনো মাছ লাগে মানে জাল পাবতে যিকোনো জাল হার কোয়ালিটি আছে আপনার যিকোনো কোয়ালিটি লাগে পাই যাবতে ইয়াতে আপনার দরকিনা ছেলা আৰু টেংনা পুঠি খলিহনা আপনার বলি মাছ মারা হার কোয়ালিটি জাল পাবো ইয়াতে জাল আছে আপনার বেনিফিট কেনেকুৱা হয় দিনত 300 400 500 কোনোবা দিন 1000 টাকা থাকে মানে আপনার বিক্রি হিসাবত কথা যেনেকুৱা বিক্রি হ'ব সেনেকুৱা পয়সা হইব এটা জালত 20 টাকা 50 টাকা 100 টাকা এনেকুৱা থাকে কিছুমানত মানে কিছুগুলা আপনার না থাকেও চালান দামতে দিবা লাগে কিছু ঘাইপথৰ কাষত গাড়ী ৰখি নিশ্চয় মানুহ কয় কৰে ৰাস্তা কয় কৰে আপনার যার প্রয়োজন হয় তাই তো মানে লয় আর যার প্রয়োজন নাই তাই তো নরখে ডাইরেক্ট যায় আপনার লাগলে মানে আহিব পারে অসুবিধা নাই পাইকারি দি আছো আমি পাইকারি দি থাকো আপনার আমি নিজে বানাই আছো খালি জালখিনি মানে জালটা কিনি লৈ আহো আপনার তলত উপৰত আমি নিজে ফিটিং কৰো হয় যোগীঘোপাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চলন্তাপাৰাত এই এখন জালৰ বজাৰ আপুনি যদি নদী বা খাল বিলত মাছ মাৰি থলুৱা মাছ মাৰি খাব বিচাৰে তেতিয়াহ'লে বঙাইগাঁও জিলাৰ যোগীঘোপালৈ আহক যোগীঘোপাত জালৰ বজাৰ কাৰণ এই জালৰ বজাৰত দেখিবলৈ পোৱা গৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ইয়াত বাহনৰে আহি দেখিবলৈ পায় যে যিসকল মানুহ মাছ মাৰি খাবৰ মন আছে আৰু তেওঁলোকে ইয়াৰ পৰা জাল ক্ৰয় কৰি লৈ গৈছে আৰু বহু ব্যৱসায়ী ইয়াত জালৰ ব্যৱসায় কৰা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত